বানাক্ৰান্তৰ মাজত খাদ্য সামগ্ৰী বিতৰণ আম আদমি পাৰ্টিৰ যোৱা মঙ্গলবাৰে টেঙাখাটৰ ঘুমতালত বুঢ়ীদিহিং নদীৰ বাহনী পানীয়ে মথাউৰিৰ প্ৰায় 50 মিটাৰ এটা অংশ ছিঙি নিয়াৰ ফলত চিগা অংশৰ গাতে লাগি থকা ঘুমতাল আৰু হামুকনি গাঁৱৰ লগতে কাষৰীয়া বহু গাঁও নদীৰ পানীয়ে বুৰাই পেলায় যাৰ ফলত বহুতৰে ঘৰ দুৱাৰ খোৱা বয় বস্তু কাপোৰ কানি বাৰীৰ শস্যৰ লগতে পোহনীয়া জীৱ জন্তুৰ বিস্তৰ ক্ষতি সাধন হয় এনে পৰিস্থিতিত প্ৰশাসনৰ তৰফৰ পৰা বানপীড়িতসকলৰ বাবে শিবিৰ স্থাপন কৰি পাৰ্যমানে সকলো প্ৰকাৰৰ সাহায্য প্ৰদান কৰাৰ সমান্তৰালভাৱে বিভিন্ন সদাশয় ব্যক্তি তথা দল সংগঠনেও বিভিন্ন প্ৰকাৰে সহায়ৰ হাত আগবঢ়োৱা পৰিলক্ষিত হৈছে সেই অনুসৰি কালি আম আদমি পাৰ্টিৰ ডিব্ৰুগড় জিলা সমিতিৰ সাংগঠনিক সম্পাদক পলাশ ৰাজখোৱাৰ নেতৃত্বত যোৱা পাৰ্টিৰ এটি সজাতি দলে টেঙাখাট ধৰিয়া দীঘলীয়া হাতীবন্ধা ভাজনী আদি অঞ্চলৰ বহু বানপীড়িতক লগ ধৰে আৰু দলৰ ফালৰ পৰা পাৰ্যমানে চাউল দাইল আলু পিয়াজ মিঠাতেল নিমখ আদি খাদ্যবস্তু প্ৰদান কৰি বানাক্ৰান্তসকলৰ প্ৰতি দলৰ সহানুভূতি প্ৰকাশ কৰে এই খাদ্যবস্তু প্ৰদান কৰি আম আদমি পাৰ্টিৰ ডিব্ৰুগড় সমিতিৰ সাংগঠনিক সম্পাদক পলাশ ৰাজখোৱাই অসমৰ খাৰুৱা তেল কয়লা চাহপাত আদিক ৰাষ্ট্ৰীয় সম্পদ হিচাপে গ্ৰহণ কৰাৰ বিপৰীতে অসমৰ বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা নকৰাত ক্ষোভ প্ৰকাশ কৰি সকলো ৰাইজৰ প্ৰতিনিধিকে এই ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিবৰ বাবে আহ্বান জনায় সমগ্ৰ অসমতে বানপানীয়ে যি ভয়াৱহতা ৰূপ ধাৰণ কৰিছে তাৰ পৰা আমাৰ দুলীয়াজানবাসী ৰাইজো পৰিত্ৰাণ পোৱা নাই আজি দুলীয়াজানৰ দাঁতিকাষৰীয়া বিভিন্ন অঞ্চলত বানপানীয়ে যি জীয়াটো ৰাইজক ভোগাইছে এই সময়ত আমি সকলো চৰকাৰ দল সংগঠন বিভিন্ন ৰাজনৈতিক দলকে প্ৰমুখ্যে কৰি প্ৰতিজন ব্যক্তিকে আমি এটাই অনুৰোধ কৰোঁ যে এই বিপদৰ সময়ত সকলোৱে আপোনজনৰ বিপদত সহায়ৰ হাত আগবঢ়াওক সকলোৱে একেলগে সহায়ৰ আগবাঢ়ি আহক কাৰণ বিপদ সকলোৰে আহিব পাৰে আজি তেওঁলোকৰ আহিছে কাইলৈ আমাৰো আহিব আৰু প্ৰকৃতিৰ ওচৰততো সদায় আমি হাৰ মানিবলগীয়া হয় আজি প্ৰকৃতিয়ে যেনেধৰণৰ ৰূপ ধাৰণ কৰিছে তাৰ ফলত টেঙাখাটৰ বিভিন্ন অঞ্চলত যিসকল ৰাইজে বানৰ তাণ্ডৱৰ ফলত আশ্ৰয় শিবিৰত আশ্ৰয় লৈ আছে আমি তেওঁলোকৰ ওচৰত দুখৰ সমভাগী হোৱাৰ মানসেৰে আজি গৈ আমি আম আদমি পাৰ্টিৰ তৰফৰ পৰা মাত এষাৰ দিলোঁ আৰু আজি আমাৰ সতীৰ্থসকলে সকলোৱে আমি য'ত কিঞ্চিত যোনে যেনেকৈ পাৰোঁ তেনেকৈ আমি তেওঁলোকক য'ত কিঞ্চিত খোৱা বোৱাৰ বস্তু যোগান ধৰি সহায়ৰ হাত আগবঢ়াবলৈ চেষ্টা কৰোঁ একচুৱেলি সহায় নহয় প্ৰকৃতাৰ্থত এইটো আমাৰ দায়িত্বই আমি দায়িত্ব পালন সকলোৱে কৰিব লাগে বুলি ভাবোঁ কিন্তু অতি পৰিতাপৰ কথা আমি ভাবিবলৈ বাধ্য হৈছোঁ যে যিটো সময়ত অসমৰ খাৰুৱা তেল আজি ৰাষ্ট্ৰীয় সম্পদ আজি অসমৰ কয়লা ৰাষ্ট্ৰীয় সম্পদ অসমৰ চাহ বাগান ৰাষ্ট্ৰীয় সম্পদ কিন্তু আমাৰ বানপানী সমস্যাটো কিয় অসমৰ ৰাষ্ট্ৰীয় সমস্যা হ'ব নোৱাৰে সেইটোৱে আমাৰ বাবে দুখৰ কথা যে সম্পদ হ'লে সকলোবোৰ অসমৰ সম্পদ ৰাষ্ট্ৰীয় সম্পদ হয় কিন্তু সমস্যাবোৰ আজি ৰাষ্ট্ৰীয় সমস্যা হিচাপে ল'ব পৰা নাই বানপানীক যেতিয়ালৈকে ৰাষ্ট্ৰীয় সমস্যা হিচাপে ল'ব নোৱাৰিব তেতিয়ালৈকে আমি ভাবোঁ যে অসমৰ ৰাইজে এনেদৰে জীয়াটো ভুগি থাকিব আমি সকলোকে অনুৰোধ কৰোঁ যিসকল ৰাইজৰ প্ৰতিনিধি আছে তেওঁলোকে যাতে পৰৱৰ্তী সময়ত আমাৰ এই বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা ৰূপে স্বীকৃতি দিয়াত এক প্ৰবল ভূমিকা গ্ৰহণ কৰে সিমানে সকলোৱে সহায়ৰ হাত আগুৱাই আহক ধন্যবাদ নিউজ ডেস্ক ৰিপোৰ্ট টেঙাখাট লাইভ।